নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 9 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ চৰকাৰ গঠনক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৰাজ্যত চৰকাৰ গঠনক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা 12 মেত অসমত গঠন করা হব এনডিএ সরকার প্রধানমন্ত্রীর উপস্থিতিত নতুন মন্ত্রিসভায় শপথ লব শপথ গ্রহণ অনুষ্ঠানত উপস্থিত থাকিব 20 রাজ্যের মুখ্যমন্ত্রী এটা গুরুত্বপূর্ণ খবর উপস্থিত থাকিব রাজ্যের প্রতিখন ক্ষেত্রাধিকার একেখন অনুষ্ঠানত উপস্থিত থাকিব দেশৰ আগশাৰীৰ উদ্যোগপতি বিজেপি এজিপিৰ ভোট কমিটিৰ সভাপতিও কৰিব অংশগ্ৰহণ গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি উপস্থিত থাকিব এই অনুষ্ঠানত 10 মেত অনুষ্ঠিত হ'ব বিধায়িনী দলৰ বৈঠকতে চূড়ান্ত কৰা হ'ব এনডিএৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম বৈঠকৰ পাছতে ৰাজ্যপালক সাক্ষাৎ কৰিব বিধায়িনী দলৰ সদস্যই চৰকাৰ গঠনৰ বাবে আবেদন দাখিল কৰিব নেতৃত্বই ৰাজ্যত চৰকাৰ গঠনক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা পৰৱৰ্তী খবৰ চৰকাৰ গঠনৰ পাছতেই বেদখলকাৰী আৰু অবৈধ বাংলাদেশীৰ ওপৰত চলিব একশন ইতিমধ্যে তালিকা সাজু কৰিছে চৰকাৰে এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো বেদখলকাৰীক উচ্ছেদ আৰু অবৈধ বাংলাদেশীক লৈ ডাঙৰ মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ খবৰে মুহূৰ্তত জনাইছো চৰকাৰ গঠনৰ পাছতে বাংলাদেশীৰ ওপৰত লোৱা হ'ব ব্যৱস্থা এটাকৈ চিনাক্ত হোৱা বাংলাদেশীক বিতৰণ কৰা হ'ব নতুন চৰকাৰ গঠনৰ লগে লগে আৰম্ভ হ'ব একশন আৰু পশ্চিমবংগত যেতিয়াৰে পৰা কাটাতাৰৰ বেৰ হ'ব আমাৰ সীমান্ত সুৰক্ষিত হ'ব 2 কোটি মানুহক একেলগে আঁতৰাই পঠিওৱাটো সহজ নহয় কিন্তু কাটাতাৰৰ বেৰ হলে নতুন অনুপ্ৰৱেশকাৰী অহাটো বন্ধ হ'ব ইয়াৰ পিছত ভিতৰত থকা মানুহ বিতৰণ কৰা হ'ব কেৱল হিমানেই নহয় উচ্ছেদক লৈও কঠোৰ হ'ব নতুন চৰকাৰ ইতিমধ্যে সাজু কৰা হৈছে বেদখলকাৰীৰ তালিকা ডাঙৰ খবৰ যোৱাবাৰৰ 1.5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰা হৈছিল নিৰ্বাচনী ইস্তাহাৰত থকা প্ৰতিশ্ৰুতি মতে কাম কৰিব বিজেপি চৰকাৰে এটা ব্ৰেকিং নিউজ মুহূৰ্তত নিৰ্বাচনী ইস্তাহাৰত থকা প্ৰতিশ্ৰুতি মতে কাম কৰিব বিজেপি চৰকাৰে পৰৱৰ্তী খবৰ ধুমুহা বৰষুণত প্ৰকৃতিৰ কাল ৰূপ দেখিবলৈ পোৱা গৈছে কালি 7 জনৰ মৃত্যু হৈছে এই মুহূৰ্তত এটা দুখবৰ ৰাজ্য কপাইজোৰা দুখবৰ এই মুহূৰ্তত জনাইছো হঠাৎ প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে তছনছ হৈ পৰিছে বিহাৰ ধুমুহা বৰষুণত এই পৰ্যন্ত 7 জনৰ মৃত্যু হৈছে ঠায়ে ঠায়ে উভালি পৰিছে প্ৰকাণ্ড গছ ভয়াৱহ কাল ধুমুহাত এফালৰ পৰা শেষ হৈছে সকলো ঘৰ দুৱাৰ ৰাজহুৱা প্ৰতিষ্ঠান ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে বিহাৰত এটা ডাঙৰ খবৰ বতৰ বিজ্ঞান কেন্দ্ৰই বিহাৰত ৰেড এলাৰ্ট জাৰি কৰিছে পৰৱৰ্তী খবৰ বাংলাদেশৰ 17 কোটি মুছলমানক সমৰ্থন কৰিব মমতা বেনাৰ্জীক এই মুহূৰ্তত এটা পলিটিকেল ব্ৰেকিং নিউজ মমতাৰ সমৰ্থনত বাংলাদেশী মুছলমান এবাৰ ওলাই আহিছে বাংলাদেশী 17 কোটি বাংলাদেশীক সমৰ্থন কৰিব মমতা বেনাৰ্জীক বাংলাদেশৰ 17 কোটি মুছলমানে মমতা বেনাৰ্জীক সমৰ্থন কৰিব পশ্চিমবংগ স্বাধীন ৰাষ্ট্ৰ ঘোষণাৰ দাবী এই মুহূৰ্তত ব্ৰেকিং নিউজ পশ্চিমবংগ স্বাধীন ৰাষ্ট্ৰ ঘোষণাৰ দাবী বাংলাদেশৰ জামাতৰ নেতাই মমতাৰ সমৰ্থনত কৰিছে বৃহৎ মন্তব্য এই মুহূৰ্তত
এটা গুৰুত্বপূৰ্ণ খবৰ। মমতাই পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰা ঘটনাক সাহসী পদক্ষেপ আখ্যা দিছে। বংগ বিচ্ছিন্ন হোৱাৰ কথা ঘোষণা কৰিলে একত্ৰিত হ'ব বাংলাদেশী। জামাতৰ নেতা নুৰুল হুদাই বংগক বিতৰ্কিত মন্তব্যৰ পাছতে তোলপাৰ লাগিছে। ডাঙৰ খবৰ, দিল্লীৰ শাসন বেংগলত নাকচ কৰি স্বাধীন ৰাজ্য ঘোষণাৰ দাবী কৰিছে। ভাৰতৰ ৰাজ্যসমূহে দিল্লীৰ নিয়ন্ত্ৰণৰ পৰা স্বাধীনতা বিচৰাৰ পৰামৰ্শ। বিজেপিক ভোট চোৰ দল আখ্যা বাংলাদেশৰ জামাতৰ নেতাই বিজেপিক ভোট চোৰ আখ্যা দিছে। এক উত্তেজক ভিডিঅ' বিবৃতিত ভাৰতৰ পৰা বংগ পৃথকৰ পৰিকল্পনা। হুদাই মমতাক বিধানসভা নিৰ্বাচনৰ ফলাফল গ্ৰহণ নকৰিবলৈ দাবী জনাইছে। তাৰ পৰিৱৰ্তে বংগক স্বাধীন ৰাষ্ট্ৰ ঘোষণা কৰিবলৈ মুকলি আহ্বান। পৰৱৰ্তী খবৰ, শুভেন্দু অধিকাৰী হ'ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী। গুৰুত্বপূৰ্ণ খবৰ, শুভেন্দু অধিকাৰী হ'ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী। অমিত শ্বাহৰ উপস্থিতিত বিধায়িনী দলৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ, শনিবাৰে 11 বজাত বংগত গঠন হ'ব বিজেপি চৰকাৰ। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, আজি 11 বজাতেই বংগত গঠন হ'ব বিজেপি চৰকাৰ। শুভেন্দু অধিকাৰীৰ মন্ত্ৰীসভাই একেলগে ল'ব শপত গ্ৰহণ। কলকাতাৰ বিশ্ব বাংলা কনফাৰেন্স হলত বিধায়িনী দলৰ বৈঠক সমাপ্ত। সৰ্বসন্মতিত শুভেন্দু অধিকাৰীক মুখ্যমন্ত্ৰীৰ দায়িত্ব। এটা ব্ৰেকিং নিউজৰ মুহূৰ্তত সৰ্বসন্মতিক্ৰমে তেওঁক দায়িত্ব অৰ্পণ কৰা হ'ব। মমতাৰ সপোনৰ কফিনত অন্তিমটো গজাল মাৰিলে অমিত শ্বাহে। অধিকাৰী হ'ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী। পৰৱৰ্তী খবৰ, বিজয় থালাপতিয়ে হ'ব তামিলনাডুৰ মুখ্যমন্ত্ৰী। আন এটা নতুন খবৰ, বিজয় থালাপতিয়ে হ'ব তামিলনাডুৰ মুখ্যমন্ত্ৰী। 119 গৰাকী বিধায়কৰ স্বাক্ষৰ লৈ ৰাজ্যপালক দিব পত্ৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, পলিটিকেল ব্ৰেকিং। কংগ্ৰেছৰ পাছত বিজয় থালাপতিক সমৰ্থন CPI, CPIM আৰু VCKৰ। চাৰিটাকৈ দলৰ সমৰ্থনত 119 গৰাকী বিধায়কৰ সমৰ্থন লাভ বিজয় থালাপতিৰ। বিজয় থালাপতিয়ে সমৰ্থন লাভ কৰিলে কংগ্ৰেছৰ 5টা আৰু CPIM 2টা আৰু CVKৰ 2টা আসনৰ সমৰ্থন। চৰকাৰ গঠনৰ বাবে 118টা আসনৰ প্ৰয়োজন আছিল বিজয় থালাপতিক। একক সংখ্যা গৰিষ্ঠতা পোৱাৰ পাছতো চৰকাৰ গঠনত আহি পৰিছিল হেঙাত। 5টা দলৰ সমৰ্থনৰ পাছতেই নিশ্চিত হৈ পৰিছে বিজয় থালাপতিৰ ভৱিষ্যত। শীঘ্ৰেই বিধায়িনী দলৰ বৈঠকত CMৰ পদত মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰস্তাৱ দিয়া হ'ব বিজয় থালাপতিৰ নাম। বিজয় থালাপতি হ'ব তামিলনাডুৰ মুখ্যমন্ত্ৰী। পৰৱৰ্তী খবৰ, এক নিৰ্লজ্জ ঘটনা। খোৱাপানী বিচাৰি যুৱতীক কুকৰ্ম। 3 সন্তানৰ পিতৃ ৰবি দাসে কৰিছে ভয়ংকৰ কাণ্ড। ৰাজ্যত সংঘটিত হৈছে এক জঘন্য ঘটনা। মানৱ সমাজক লজ্জানত কৰা এটা জঘন্য ঘটনা সংঘটিত হৈছে এইবাৰ। 3 সন্তানৰ পিতৃৰ কুকৰ্মই লজ্জানত কৰিছে মানৱ সমাজক। 19 বছৰীয়া যুৱতীৰে কুকাণ্ড লম্পট ৰবি দাসৰ। এটা ডাঙৰ খবৰ, এই মুহূৰ্তত ঘৰত কোনো নথকাৰ সুযোগ লৈ ৰবি দাসে কৰিছে কুকাণ্ড আৰু তাৰ পাছতে চৌদিশে চাঞ্চল্যৰ সৃষ্টি হৈছে। ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ ভুক্তভোগী যুৱতীৰ। ৰবি দাসৰ ঘৰ তামুলপুৰৰ 2 নম্বৰ ৰৌমাৰীত, গুৰেশ্বৰ 2 নম্বৰ ৰামচাজাৰত। যুৱতীক ধৰ্ষণৰ চেষ্টা ৰবি দাসৰ। ঘটনা সন্দৰ্ভত গুৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰিছে ইতিমধ্যে ভুক্তভোগী পৰিয়ালে। ৰাজ্যত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। পৰৱৰ্তী খবৰটো হৈছে 20 বছৰলৈ আৰু নাহে কংগ্ৰেছ।
কংগ্ৰেছ দল এতিয়া মুছলিম লীগ হৈ পৰিছে মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। এই মুহূৰ্তত এটা পলিটিকেল খবৰ, 20 বছৰলৈ শাসনত নাহে কংগ্ৰেছ দল। কংগ্ৰেছৰ নিৰ্বাচনী বিপৰ্যয়ৰ পিছত বিস্ফোৰণ বদৰুদ্দিন আজমলৰ। কংগ্ৰেছ দল এতিয়া কেৱল কংগ্ৰেছ হৈ থকা নাই। কংগ্ৰেছ দল এতিয়া কেৱল মাত্ৰ কংগ্ৰেছ দল হৈ থকা নাই, মুছলিম লীগলৈ পৰিণত হৈছে কংগ্ৰেছ। নিৰ্বাচিত 19 গৰাকী বিধায়কৰ 18 জনে মিয়া মুছলমান। এতিয়া কেনেকৈ কংগ্ৰেছ ধৰ্ম নিৰপেক্ষ হৈ থাকিব? অসম কংগ্ৰেছক এতিয়া নেতৃত্ব দিয়ে মিয়া মুছলমানে। ডাঙৰ খবৰ, এই বাৰ্তা এতিয়া দেশ পাৰ হৈ বিশ্বলৈ যাব। পুনৰ জীৱন পাবলৈ কংগ্ৰেছক কমেও 20 বছৰ লাগিব। ইয়াৰ বাবে কংগ্ৰেছ ৰণকৌশল আৰু গৌৰৱৰ নেতৃত্ব দায়ী। ফলাফলৰ পিছতে মহাবিস্ফোৰণ ঘটাইছে বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰ, কংগ্ৰেছ অবিহনে অখিল গগৈ শূন্য। যিকোনো মুহূৰ্ততেই কংগ্ৰেছ ৰাইজৰ দলৰ ভাঙোন। এই মুহূৰ্তত বিগ পলিটিকেল ব্ৰেকিং। কংগ্ৰেছৰ ভোট নোপোৱা হলে পৰাস্ত হলহেঁতেন অখিল গগৈ। কংগ্ৰেছৰ ভোট নোপোৱা হলে পৰাস্ত হলহেঁতেন অখিল গগৈ। অখিল গগৈয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই। যিকোনো মুহূৰ্তত ভাঙিব পাৰে কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা। যিকোনো মুহূৰ্তত ভাঙিব পাৰে কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা। ডাঙৰ খবৰ, অখিল গগৈৰ কথাবোৰ বিৰোধী দলে হোৱা নাই। অখিল গগৈৰ কথাবোৰ বিৰোধী দলে হোৱা নাই। ৰাতি ৰাতি অখিল গগৈয়ে কাৰ লগত কথা পাতে? একপক্ষীয়ভাৱে কথা কবলৈ এৰক অখিল গগৈয়ে। ডাঙৰ খবৰ, এই মুহূৰ্তত নিজৰ সীমাৰ ভিতৰত থাকিয়ে কথা কব লাগে অখিল গগৈয়ে। অখিল গগৈৰ কথা বতৰা ৰাইজৰ সন্দেহ উপজিছে। হিমন্ত বিশ্ব শৰ্মাৰ দৰে হৈ পৰিছে অখিল গগৈৰ কথা। কংগ্ৰেছৰ ভোট নোহোৱা হলে ঠিঙতো হাৰিলেহেঁতেন ৰাইজৰ দল। অখিল গগৈক এইদৰে উভতি ধৰিছে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ ভোট নোপোৱা হলে পৰাস্ত হলহেঁতেন অখিল গগৈ। অখিল গগৈয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই। জনাইছো পৰৱৰ্তী খবৰ, পশ্চিমবংগ অসম সমানে চলিব। অসমত সমানে চলিব একচন। এই ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ, চৰকাৰ গঠন কৰিয়েই পশ্চিমবংগত চলিব একচন। সমান্তৰালকৈ অসমতো একচন চলিব বাংলাদেশীৰ বিৰুদ্ধে। বংগৰ সীমান্ত চিল কৰা হ'ব বুলি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, সীমান্তৰ প্ৰৱেশ বন্ধ কৰি অসমত থকা বাংলাদেশী খেদি পঠোৱাৰ হুংকাৰ। 12 তাৰিখে চৰকাৰ গঠন কৰিয়েই একচন আৰম্ভ কৰিব হিমন্ত বিশ্ব শৰ্মাই। বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰ গঠন কৰিয়ে শান্তি ঘূৰাই অনাৰ সংকল্প হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰ গঠন কৰিয়ে পশ্চিমবংগত চলিব একচন। সমান্তৰালকৈ অসমতো একচন চলিব বাংলাদেশীৰ বিৰুদ্ধে। বংগৰ সীমান্ত চিল কৰা হ'ব বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ইফালে গৌৰৱ গগৈক লৈ পৰ্যালোচনা চলাই আছে কংগ্ৰেছ হাইকমাণ্ডে। সভাপতি হিচাপে ৰাখিবনে নাৰাখে সিদ্ধান্ত লব হাইকমাণ্ডে। ৰিপুণ বৰাৰ মন্তব্যক লৈ চাঞ্চল্য। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, যোৱাবাৰ পৰাজিত হওঁতে মই পদত্যাগ কৰিছিলো। ৰিপুণ বৰাই মন্তব্য কৰিছে, বিৰোধীয়ে 51খন আসন পোৱাৰ পাছতো পদত্যাগ কৰিছিলো। গৌৰৱ গগৈয়ে পদত্যাগ কৰে নে নকৰে সেয়া নিজৰ কথা বুলি মন্তব্য কৰিছে ৰিপুণ বৰাই। গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত হল কংগ্ৰেছ। 2021 নিৰ্বাচনত পৰাজয়ৰ পিছত পদত্যাগ কৰিছিল সভাপতি ৰিপুণ বৰাই। হঠাৎ সেই কথা প্ৰকাশ কৰিলে ৰিপুণ বৰাই। 2021 ফলাফল 2026তকৈ ভাল আছিল কংগ্ৰেছৰ।
গৌৰৱ গগৈক লৈ পৰ্যালোচনা চলাই আছে কংগ্ৰেছ হাইকমাণ্ডে। সভাপতি হিচাপে ৰাখিবনে নাৰাখে সেয়া হাইকমাণ্ডে সিদ্ধান্ত ল'ব। অৱশ্যে ঐতিহাসিক ক্ষণৰ বাবে আৰু মাত্ৰ কেইটামান মুহূৰ্ত, কিয়নো খানাপাৰাত চলি আছে বিশাল প্ৰস্তুতি। হিমন্ত বিশ্ব শৰ্মা HBS 2.0 এই মুহূৰ্তত আৰু কেইটামান মুহূৰ্ত বাকী আছে চৰকাৰ গঠনৰ প্ৰাক্কলত মিত্ৰ দলৰ সৈতে আলোচনা বিজেপিৰ। মিত্ৰ দল BPFৰ সৈতেও আলোচনা কৰা হৈছে। 12 মেত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব। মুহূৰ্তত সবাতোকৈ ভাল খবৰ, অহা 12 মেত ঐতিহাসিক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। প্ৰতিটো মিত্ৰ দলৰ শুভাকাংক্ষী প্ৰতিনিধি উপস্থিত থাকিব। আজি অসমলৈ আহিব কেন্দ্ৰীয় পৰ্যবেক্ষক JP নাড্ডা আৰু নায়াব সিং চাইনি। কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিতে অনুষ্ঠিত হ'ব বিধায়িনী দলৰ বৈঠক। 12 তাৰিখে এই বৈঠকৰ ঐতিহাসিক ক্ষণত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব শপত। জনাইছো পৰৱৰ্তী খবৰ। কংগ্ৰেছ শাসিত তেলেংগানাত এখন বিদ্যালয় নিৰ্মাণৰ বাবে 800 বছৰ পুৰণি এটা ঐতিহাসিক শিৱ মন্দিৰ বুলডোজাৰেৰে ভাঙি পেলোৱা কেন্দ্ৰ কৰি বৰ্তমান তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। ৱাৰাংগল জিলাত কাকতীয়া বংশৰ শাসনকালত এই প্ৰাচীন মন্দিৰটো ধ্বংস কৰাক লৈ ৰেৱন্ত ৰেড্ডী চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপি। এই ঘটনাক লৈ কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়েও ৰাজ্য চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে। জানিব পৰা মতে ৱাৰাংগল জিলাৰ খানাপুৰ মণ্ডলৰ অশোক নগৰত এই ঐতিহাসিক মন্দিৰটো অৱস্থিত আছিল। এখন চৰকাৰী অনুমোদিত বিদ্যালয় নিৰ্মাণৰ বাবে মাটি খালী কৰাৰ নামত মন্দিৰটো বুলডোজাৰেৰে ভাঙি পেলোৱা বুলি অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰ। উত্তৰাখণ্ডকে ধৰি 2-3খন ৰাজ্যই ইউনিফৰ্ম চিভিল কোড শ্ৰমিকৰ UCC প্ৰযোজ্য কৰিছে। সময়ত সৰ্বভাৰতত প্ৰযোজ্য হ'ব। এজনে নহয় 142 কোটি মানুহে সিদ্ধান্ত ল'ব লাগিব, সময় ল'ব। এই মন্তব্য কৰিছে RSS প্ৰধান মোহন ভাগৱতে। পৰৱৰ্তী খবৰটো হৈছে বিজেপি সমৰ্থকৰ ঘোষণা বংগত। পশ্চিমবংগত এইদৰে বুৰ্খা নিষিদ্ধ কৰা হৈছে। কলেজত কোনে বুৰ্খা পৰিধান কৰিব নোৱাৰিব। কলেজত কোনো বুৰ্খা নচলিব। এইখন কলেজ হয়, মাদ্ৰাছা নহয়। এইদৰে হুংকাৰ দিয়া হৈছে। কোনে বুৰ্খা পৰিধান কৰি কলেজত প্ৰৱেশ কৰিব নোৱাৰিব আৰু বিজেপি সমৰ্থকৰ ঘোষণা বংগত।